22 ছেপ্টেম্বৰ 2025 তাৰিখ সোমবাৰ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ কেনেকুৱা হ'ব ৰাশিফল জানো আহক। মেঘ ৰাশি প্ৰেমৰ সম্পৰ্ক আজি ভাল অৱস্থাত আছে। উৎপাদনশীল হ'বলৈ পেছাদাৰী প্ৰত্যাহ্বানসমূহ সমাধান কৰক। আপোনাৰ স্বাস্থ্যও ভাল হ'ব। আপুনি আৰ্থিক সফলতা লাভ কৰিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ ধন সম্পত্তি বৃদ্ধি পাব। বৃষ ৰাশি কৰ্ম আৰু ব্যক্তিগত জীৱন দুয়োটা আজি উৎপাদনশীল। ভাৰসাম্য বজাই ৰাখক। আপোনাৰ সফল আৰ্থিক অৱস্থাই আপোনাক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহায় কৰিব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। নিজৰ মানসিক স্বাস্থ্যৰ যত্ন লওক। মিথুন ৰাশি আজি মিথুন ৰাশিৰ বাবে উত্থান পতনেৰে ভৰা দিন হ'ব। আপোনাৰ কেৰিয়াৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। যিকোনো প্ৰকল্পত বিনিয়োগ কৰাৰ আগতে পৰামৰ্শ লওক। আপোনাৰ প্ৰেম জীৱনত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। কৰ্কট ৰাশি আপোনাৰ আৰ্থিক অৱস্থা আজি ভাল হ'ব। আপোনাৰ সংগীয়ে হয়তো আপোনাৰ বাবে এটা ছাৰপ্ৰাইজ ডেটৰ পৰিকল্পনা কৰিব পাৰে। একে সময়তে স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব লাগিব। সম্পত্তিৰ বিষয়ত মনোযোগ দিয়ক, কিয়নো লোকচান সম্ভৱ। এই দিনটো ছাত্ৰ ছাত্ৰীৰ বাবেও ভাল হ'ব। সিংহ ৰাশি আজি আপোনাৰ বাবে এক ইতিবাচক দিন হ'ব। সংগীৰ সৈতে ছুটীত যোৱাৰ সম্ভাৱনা আছে। একে সময়তে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব। সম্পত্তিৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। আপুনি আপোনাৰ কেৰিয়াৰত সফলতা লাভ কৰিব। কন্যা ৰাশি আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কত সমন্বয় বজাই ৰাখিবলৈ আপুনি সন্মুখীন হোৱা অসুবিধাৰ বাবে আপোনাৰ সংগীক দোষাৰোপ কৰাটো পৰিহাৰ কৰক। আপুনি পেছাদাৰী সফলতাও অনুভৱ কৰিব। সৰু সৰু আৰ্থিক সমস্যাও হ'ব পাৰে। তুলা ৰাশি আপুনি আজি কিছুমান সৰু সৰু ব্যৱসায়িক অসুবিধাৰ সন্মুখীন হ'ব পাৰে, যিবোৰ আপুনি আপোনাৰ জ্ঞানেৰে সহজেই সমাধান কৰিব। আপোনাৰ উপাৰ্জন বাঢ়িব। কৰ্মক্ষেত্ৰত সফলতা পাব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক। বৃশ্চিক ৰাশি আজি আপোনাৰ স্বাস্থ্য আৰু আৰ্থিক দুয়োটা অৱস্থা সুদৃঢ় হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোত প্ৰেম জীৱনৰ সমস্যা সমাধানৰ চেষ্টা কৰা উচিত, যাতে তেওঁলোকৰ জীৱন সুখী হয়। কিছুমান ৰোমাঞ্চত ডুব যাব। ধনু ৰাশি আজি আপুনি হয়তো ব্যৱসায়ৰ লগত জড়িত কিছু ভাল খবৰ পাব। ল'ৰা ছোৱালীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। বছৰ বছৰ ধৰি আবদ্ধ হৈ থকা ধন পোৱাৰ সম্ভাৱনাও আছে। কৰ্মসূত্ৰে বহিৰাজ্যলৈও যাব পাৰে। মকৰ ৰাশি আজি কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা আঁতৰি থকাটোৱেই আপোনাৰ বাবে উত্তম হ'ব। প্ৰতি সোমবাৰে ভগৱান শিৱক পূজা কৰক। আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। আপোনাৰ পত্নীৰ সৈতে চলি থকা যিকোনো মতানৈক্য আলোচনাৰ জৰিয়তে সমাধান কৰক। কুম্ভ ৰাশি আজি আপোনাৰ স্বাস্থ্য ভাল হোৱাৰ সম্ভাৱনা আছে। এই দিনটো উপকাৰী বুলি গণ্য কৰা হয়। আপোনাৰ সামাজিক স্থান বাঢ়িব। ব্যৱসায়ত আৰ্থিক লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলেও ভাল চুক্তি পাব পাৰে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সম্পৰ্কৰ সৰু সৰু সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু আলোচনাৰ যোগেদি এই সমস্যাবোৰ সমাধান কৰাটো ভাল। আপোনাৰ পেছাদাৰী উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হওক সাহসেৰে।